ৰঙালীৰ ৰঙত ৰঙীন হৈ পৰিছে সকলো আজি উৰুকা কাইলৈ গৰু বিহু আৰু বিহুৰ এই শুভক্ষণত সকলোৰে ঘৰে ঘৰে আনন্দৰ লহৰ উঠিছে জিয়ৰী বুৱাৰী ডেকা বুঢ়া সকলো ব্যস্ত হৈ পৰিছে ইতিমধ্যে যোৰহাটত পৰিৱেশ আমি দেখুৱালো এগৰাকী বিশেষ ব্যক্তিৰ প্ৰচেষ্টা আমি আপোনালোকক আমাৰ পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে দেখুৱালো এবাৰ আমি লখিমপুৰলৈ যাব বিচাৰিছো সঞ্জীৱ লাহন আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সঞ্জীৱ লাহন কেনে ধৰণৰ পৰিৱেশ আপুনি দেখুৱাব হয় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ৰঙালীৰ উৎসাহ আৰু বিদ্যালয়সমূহ আজি বন্ধ ঘোষণা কৰিছে আৰু বন্ধ ঘোষণা কৰাৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে সকলোৱে গাত ৰঙালীৰ ৰং লগাই এনেদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে মই বৰ্তমান উপস্থিত আছো লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ খণ্ডপুৰ শিক্ষাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ যি পৰিৱেশ সেয়া দেখাবলৈ যত্ন কৰিম মোৰ সহযোগী ৰকতৰ সৈতে উপস্থিত আছো কেৱল ছাত্ৰ ছাত্ৰীয়ে নহয় ইয়াত অভিভাৱকসকল আছে শিক্ষক শিক্ষয়িত্ৰীসকল আছে সকলো এনেদৰে পুৱাই হাতত ঢোলে ডগৰে লৈ তেওঁলোকে হুঁচৰি গাই তেওঁলোকৰ হেঁপাহৰ ৰঙালী বিহুটো উদযাপনৰ কাৰণে প্ৰস্তুতি চলাইছে মই পুনৰ কম এয়া আছিল হেঁপাহৰ ৰঙালী আৰু আজিৰ ৰঙালী বিহুৰ বন্ধ ঘোষণা কৰিছে বিদ্যালয়সমূহত হয়তো এই দৃশ্য দেখি সকলো নষ্টালজিক হৈ পৰিব যিহেতু এটা দিন আছিল যেতিয়া নেকি বহাগ বিহুৰ বন্ধ দিয়ে তেতিয়া সকলোৱে ৰং ৰহইচ কৰি ঘৰমুখী হওঁ আৰু বিদ্যালয়তে ছাতি বিহু মাৰি যোৱাটো আমাৰ সকলোৰে এটা পৰম্পৰা আছিলে মই ছাত্ৰ ছাত্ৰীসকলৰ লগত পৰিৱেশটো দেখুৱাম তাৰ পূৰ্বে মই সমগ্ৰ পৰিৱেশটো মোৰ সহযোগী ৰকতক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰী সকলৰ মুখৰ পৰা বিহুনাম শুনিবলৈ যত্ন কৰিম এয়াই হ'ল উৎসাহৰ পৰিৱেশ ৰঙালী বিহুৰ পৰিৱেশ মই দেখুৱাই থাকিবলৈ যত্ন কৰিছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া খণ্ডপুৰ শিক্ষাপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা গান্দা গোৱা সুন্দৰ সুন্দৰ আমি এবাৰ শিক্ষকসকলৰ মুখৰ পৰা বিহু শুনিম ছাত্ৰ ছাত্ৰীৰ মুখৰ পৰা বিহু শুনিলো এবাৰ শিক্ষকৰ মুখৰ পৰা বিহু শুনিম শিক্ষকে আমাৰ ছাৰে বিহু গাব ছাত্ৰ ছাত্ৰী আৰু বাইদেউসকলে নাচিব ঐ ৰৈ ৰৈ ৰতি মইনামতি তোমালোকৰ ঘৰলৈ ৰৈ ৰৈ ৰতি মইনামতি সদায় যাব পাৰো মই ৰৈ ৰৈ ৰতি মইনামতি যদি দিয়া মৰমৰ হয় এই আছিল খণ্ডপুৰ শিক্ষাপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিলোঁ আৰু বাইদেউহঁত আছে বাইদেউ খুব সুন্দৰকৈ নাচি আছে দেখিছোঁ বিহু নাম এটা গাব লাগিব নহয় জানে নে নাজানে মাতৰ প্ৰব্লেম হৈ আছে আৰু অন্য এগৰাকী আছে শিক্ষয়িত্ৰী মই কথা পতাৰ যত্ন কৰিম বাৰু আপুনি যদি মাতৰ প্ৰব্লেম আছে আপুনি নাচিয়ে থাকিব পাৰিব আহু বুলি
কবা দেখিলে আহো বুলিলে মাজনীয় মোৰেনো পানী পৰা হয় সুন্দৰ 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 সঞ্জিত লাহন ধন্যবাদ জনাইছো লখিমপুৰৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱালো আমি আৰু এইবাৰ আমি গুৱাহাটীৰ পৰিৱেশ দেখুৱাম গুৱাহাটীৰ বজাৰত কেনেধৰণৰ ভিৰ সুৰজিত শইকীয়া আছে সুৰজিত কি জনাব হয় প্ৰাঞ্জল ৰঙালী বিহু বুলি এতিয়া মহানগৰবাসীৰ গা 7খন কাইলৈ গৰু বিহু পৰখিলে মানুহ বিহু আৰু মহানগৰী গণেশগুৰি বজাৰ যদি মই পৰিৱেশ দেখুৱাওঁ এনেদৰে বজাৰত ইতিমধ্যে মাখিলতী দীঘলতী পঘা আৰু কেঁচা হালধি যদি অনুপক মই দেখুৱাবলৈ দিওঁ এনেদৰে ইয়াত বজাৰত এনেদৰে যিসকল ব্যৱসায়ী আছে তেওঁলোকে এনে মাখিলতী দীঘলতী কেঁচা হালধি পঘা নিমপাত মই দেখা পাইছোঁ থেকেৰা টেঙা মই দেখা পাইছোঁ এগৰাকী বাইদেৱে লৈছে বাইদেউ কি ল'লে আপুনি মই এতিয়া আমি গাঁৱত হ'লেও এতিয়া আমি নিয়ম কৰোঁ গুৱাহাটীত আছে যদি নিয়ম কৰিব লাগিব গাঁৱৰ মানুহ নিয়ম কৰে আজি তৰা ল'লোঁ আৰু হেৰি নাহৰ পাত ল'লোঁ নাহৰ পাতত লাগে আজিৰ দিনটোত মানে নাম লিখিকে বাবাৰ কাৰণে বিঘ্নিৰ কাৰণে আৰু আমাৰ বতাহ বৰষুণৰ কাৰণে ভাল আৰু বাবাৰ নাম লিখি দিলি হয়নে দাদা দেখা পাইছোঁ আমি সকলো দেখা পাইছোঁ মাখিলতী দীঘলতী পঘা হালধি দেখা পাইছোঁ নিমপাত দেখা পাইছোঁ থেকেৰা টেঙা দেখা পাইছোঁ ক'ৰ পৰা আনিছে আপুনি মইতো চামতৰ পৰা আনিছোঁ সকলোখিনি সকলোখিনি চামতৰ পৰা আনিছোঁ ব্যৱসায় কেনেকুৱা হৈছে ব্যৱসায় বৰ্তমান ভাল নহয় ৰাইজ অহা নাই ৰাইজ আহে না ৰাইজ দেৰি কৰি আহিব আৰু এতিয়া ৰোড আছে কিছুমানৰ হেৰি আছে অফিচ আছে সেইকাৰণে দেৰি কৰি আহিব আমি আশা কৰিছোঁ কাৰণ কাইলৈ গৰু বিহু মানুহ আহিব লাহে ধীৰে আমি এতিয়া চিৰা দৈ দেখুৱাব বিচাৰিছোঁ চিৰা দৈ ক'ৰ পৰা আনিছে দাদাৰ পৰা জানিব বিচাৰিম হৰভোগৰ পৰা আনিছে কেনেকৈ কিলো কেনেকৈ এইটো ৰামদিয়াত দৈ আছে এইটো হৰভোগ ক্ৰীম হৰভোগ আছে 500 টকা কিলো 500 টকা ক্ৰীম ক'ত ক্ৰীম এইটো আৰু দৈ এইটো ৰামদিয়া লগতে মই চিৰা দেখা পাইছোঁ মালভোগ চিৰা প্ৰতিবিধ চিৰা আছে এনেদৰে আৰু এনেদৰে ৰাইজে ক্ৰয় কৰা আৰম্ভ কৰিছে এয়া আমি দেখুৱাই আছোঁ এনেদৰে ক্ৰয় কৰি আছে তেওঁলোকে আৰু কেনেকুৱা দাদা ব্যৱসায় কেনেকুৱা হৈছে আপোনাৰ ব্যৱসায় ইমান ভাল নহয় বেচা বিক্ৰী নাই ইমান মানুহ নাই তথাপি মানুহ আহিব কালিলৈকে কালি আছে না কালি গৰু বিহু আছে কালিলৈকে আহিব আপুনি ক'ৰ পৰা আনিছে ৰামদিয়া দৈ ৰামদিয়া আৰু ক্ৰীম ক'ৰ পৰা আনিছে ক্ৰীম বৰ্তমান অহা নাই আছে অলপ দেৰিকৈ আহি যাব গাড়ী আহি আছে আৰু এজন ককা আছে তেওঁৰ পৰা জানিব বিচাৰিম ককা দৈ যদি দেখুৱাই দিয়ে আমাক অলপমান এয়া মই দেখা পাইছোঁ মই দেখাই দি আছোঁ ৰ'ব ক'ৰ পৰা আনিছে এইটো হাজো ৰামদিয়াৰ দৈ ককা এনেদৰে আমাক দেখুৱাই দিব হাজো ৰামদিয়াৰ পৰাও এনেদৰে দৈ আনিছে গোটা দৈ এনেদৰে দেখা পাইছে এঠা দৈ এয়া দেখা পাইছে এই দৈ বুজিছে নাই এয়া দেখা পালে আপোনালোকে আৰু চিৰা বৰা ধান সকলো আছে আমি জানিব বিচাৰিম কি আছে আপোনালোকৰ ইয়াত কি আছে চিৰা আছে গুৰ মিঠাই আছে ঠাণ্ডাগুৰি আছে পিঠা আছে সকলো আছে ধন্যবাদ জনাইছোঁ সুৰজিত এনেধৰণে বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ গণেশগুৰিৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালোঁ